এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ আগতেই যদি ডিসিশন ললেহেঁতেন ইমান কষ্ট নহলহেঁতেন আৰু বুলি কৈ ৰৈ গ'ল যে হয়তো আপোনাৰ মিছেছ আকৌ মাক হ'বলৈ অসুবিধা হ'ব সকলো বাদ দিলেও মই জানো পুনৰ মাক হ'ব পাৰিম মাক তুমি আকৌ কিয় মাক হ'ব নোৱাৰিবা পাৰিবা মিছা সান্তনা দি লাভ নাই কি হল কেছটো উঠাই লবা নে ভিডিঅ'টো ভাইৰেল কৰি দিওঁ প্লিজ সেইবোৰ নকৰিব মই কেছটো উঠাই ল'ম গুড শুনি ভাল লাগিল শুনক আপুনি ভিডিঅ'বোৰ ডিলিট কৰি দিয়ক মই সঁচাকৈ কেছটো উঠাই ল'ম ভিডিঅ' ডিলিট কৰিবলৈ হ'লে অকল কেছটো উঠালে নহ'ব পইচাও লাগিব 5 লাখ 5 লাখ মুঠতে কেছটো উঠাই লোৱা আৰু 5 লাখ দিয়া তাৰপিছত তুমি মুক্ত হৈ থাকিব পাৰিবা শুনকচোন মোক পইচা অলপ লাগিছিল পইচা লোৱা কিমান লাগিব 5 লাখ 5 লাখ ইমানখিনি টকাৰে তুমি কি কৰিবা কি কৰিম মোৰ কথা মুঠতে মোক 5 লাখ টকা দিয়ক আৰে 5 লাখ টকা এনেকৈ লাগ বুলিলে দিব নোৱাৰি নহয় বেংকৰ পৰা উলিয়াব লাগিব কাইলৈ দিলেও হ'ব এটা কাম কৰা অনলাইন দি দিওঁ মোক নগদ লাগে ঠিক আছে দিম বাৰু কিন্তু কিয় লাগে সেইটো কোৱা আপোনাৰ সেইবোৰ জনাৰ প্ৰয়োজন নাই মুঠতে কাইলৈ ৰাতিপুৱা মোক 5 লাখ টকা দিব হেল্ল' ঠিক আছে মই লগ কৰি আছোঁ তোমালোকে এইবোৰ এনেই চিন্তা কৰি আছা বৌৰ এইবোৰ চব নাটক আচলতে বৌয়ে আমাৰ পৰা চিম্পেথি আদায় কৰিবৰ কাৰণে এইবোৰ কৰি আছে কোনোবাই আমাৰ পৰা চিম্পেথি আদায় কৰিবলৈ মৰিবলৈ চেষ্টা কৰিব নেকি যদি সেই সময়ত চকীখন পৰি নগ'লহেঁতেন আৰে সেয়াও নাটক আমিতো দিনটো ঘৰত নাই কিন্তু আমি অহাৰ সময়লৈকে বৌয়ে সেই ঘটনাটো কৰিবলৈ ৰৈ আছিল কিয় বহুত টেঙৰ মানুহ ইমান দিন চিধাকৈ চেষ্টা কৰিছিল আৰু এতিয়া বেকা হ'ল এইবোৰ চব নাটক বৌ শুনা তুমি এওঁলোকৰ চকুত ধূলি দিব পাৰিবা কিন্তু মোৰ চকুত ধূলি দিব নোৱাৰা কাৰণ বিয়া হৈ অহাৰে পৰাই মই তোমাৰ প্ৰকৃত ৰূপ দেখি আহিছোঁ গতিকে মোৰ আগত সলনি হোৱাৰ নাটক নকৰাই ভাল বুজিলা প্ৰাঞ্জনে ঠিকেই কৈছে মইনো সলনি হ'ব পাৰিমনে শুনা স্মিতা আজিৰ পৰা যাতে মৰাৰ কথা কেতিয়াও নাভাবা
নুপুৰ আছে সি তোমাৰ অবিহনে ডাঙৰ হ'ব কেনেকৈ গতিকে এনেকুৱা ভুল আৰু যাতে কেতিয়াও নকৰা জীৱনত এনেকুৱা কিছুমান কণ্ডিশ্যন আহে য'ত আমি সান্তনা দিয়াৰ বাহিৰে একো কৰিব নোৱাৰোঁ তাৰমানে নয়না কি কেতিয়াও মাক হ'ব নোৱাৰিব নেকি কেতিয়াও সকলো শেষ হৈ নাযায় হয়তো সময়ত সকলো সলনি হৈ যাব ভগৱানৰ ওপৰত বিশ্বাস ৰাখক কালিৰ পৰা তাই মাত মতা নাই একেঠিৰে কৰবালৈ চাই থাকে মেণ্টেল শ্বক পাইছে আপোনালোক সকলোৱে ছাপৰ্ট দিব চব ঠিক হৈ যাব হ'ব চিন্তা কৰিব নালাগে সময় কিন্তু লাগিব এবছৰ বা দুবছৰ মোৰ এতিয়া নয়নালৈ চিন্তা হৈছে এনেকুৱা লাগিছে তাই যেন এটা মূৰ্তিহে একো ৰিয়েকশ্যনে নাই একেঠিৰে ৰৈ থাকে মানসিক আঘাতৰ বাবেই হৈছে আপোনালোকে আজি লৈ যাব পাৰিব কেয়াৰ ল'ব আজি বহু দিনৰ পিছত তুমি আমাৰ ৰুমলৈ আহিছা ঠিকেই কৈছা এইটো আমাৰ ৰুম আছিল কিন্তু এতিয়া তোমাৰ ৰুম মই গুচি যোৱাৰ পিছত আকৌ এইটো তোমাৰেই ৰুম হ'ব নহয় এইটো ৰুম তোমাৰেই হৈ থাকিব তাৰপিছত নুপুৰৰ তোমালোক মুম্বাই যোৱাৰ পিছত মই এই ৰুমটো তলা মাৰি দিম মই থকা ৰুমত থাকিবলৈ তোমাৰ ঘিণ লাগিব ঠিকেই শুনা পৰহিলৈ তোমাক মুম্বাইত থৈ আহিব লগত অফিচাৰ এজন যাব আৰু তাত তোমাক সহায় কৰিবলৈ মই মানুহ এজন ঠিক কৰি থৈছোঁ লগত মাইকী মানুহ এগৰাকীও থাকিব মাহে তুমি 1 লাখ টকা পাই যাবা আৰু নুপুৰৰ স্কুল ফিজটো মই ইয়াৰ পৰাই পঠাই দিম তুমি চিন্তা নকৰিবা তুমি অকণো কষ্ট নোপোৱা আৰু শুনা এটা ৰিকুৱেষ্ট নুপুৰক কষ্ট পাব নিদিবা নুপুৰটো তোমাৰ সন্তান নহয় তুমি কিয় ইমান চিন্তা কৰিছা কাৰণ তাক মোৰ ল'ৰা হিচাপে সন্তান হিচাপে এডপ্ট কৰি লৈছোঁ মই যি কাম কৰোঁ অন্তৰৰ পৰা কৰোঁ হ'ব দিয়া আহিছোঁ আৰু শুনা নুপুৰৰ বাবে তুমি জীয়াই থাকিব লাগিব মনত ৰাখিবা বা এবাৰ মোৰ ফালে চাচোন মই প্ৰান্তনু বা অ বা এবাৰ চা অ বা চা না মোৰ ফালে অ বা মাতচোন এবাৰ বা এবাৰ মাত না বৌ কিবা এটাতো কোৱা চোৱা চব ঠিক হৈ যাব তোমালোকৰ আকৌ সন্তান হ'ব বৌ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ প্ৰান্তনু বহা মা বৌয়ে কি কৰিছে কি কৰিব আৰু মৰা মানুহৰ দৰে হৈ পৰিছে কি হৈছে কি কৰিছে একো গমেই নাপায়
ভালকৈ ট্ৰিটমেণ্ট কৰিলে চব ঠিক হৈ যাব। মা, কস্তুৰীয়ে কৈছে তুমি হেনো ঘৰ এৰি যোৱাৰ কথা কৈছা। তুমি বৌক এই অৱস্থাত কেনেকৈ এৰি থৈ যাবা? কিনো বেয়া চিন্তা কৰিছো মই। নয়নাৰ যি হ'ল হ'ল, কিন্তু কস্তুৰীৰ কথা মই চিন্তা কৰিব লাগিব। সেইবোৰ চব পাপৰ ফল। দেউতাৰে চাগে মৰিবৰ সময়ত অভিশাপ দি গৈছিল, আৰু ময়ো চাগে এদিন এনেকৈ সকলোবোৰ হেৰুৱাই পেলাম। তেনেকৈ কিয় কৈছা? ঠিকেই কৈছো। এনেও মই নয়নাৰ ভাল হওক বুলিয়েই ইয়াত আছিলো। কিন্তু মা, এইটো সময়ত বৌক তোমাৰ প্ৰয়োজন। তুমি ইমান স্বাৰ্থপৰ নহবা মা। স্বাৰ্থপৰ হ'ম মই, কাৰণ ঘৰখনৰ এই ঘটনাবোৰে কস্তুৰীক বহুত অপকাৰ কৰিলে। কিন্তু আৰু নহ'ব। এতিয়া মই তাইৰ সন্তানৰ কথা চিন্তা কৰিব লাগিব। মা, এই সময়ত তুমি যদি যোৱা তেন্তে বৌ আৰু তোমাৰ মাজত কি পাৰ্থক্য থাকিব? কস্তুৰীয়েও বৌ ঠিক নোহোৱালৈকে নাযায়। বৌয়ে আমাক যিমানে অন্যায় নকৰক কিয়, আমি জানি শুনি বৌৰ লগত অন্যায় কৰিব নোৱাৰো। বৌয়ে ভুলৰ শাস্তি পাইছে এতিয়া। প্ৰান্তনু, এনেকৈ কোৱাৰ বাবে বেয়া নাপাবা। নাই নাই, তোমালোকেতো বাৰ অন্যায় হোৱা কাম একো কৰাই নাই। এইবোৰ চব বাৰ নিজৰ ভুলৰ কাৰণেই হৈছে। মই বৌৰ ওচৰৰ পৰা আহোঁ। আহা প্ৰান্তনু। বৌ, বৌ, বা এবাৰ মোৰ ফালে চাচোন। মই প্ৰান্তনু বা। অ' বা, এবাৰ চা। অ' বা, চা না মোৰ ফালে। অ' বা, মাতচোন এবাৰ। বা, এবাৰ মাত না। বৌ, কিবা এটাতো কোৱা। চোৱা, চব ঠিক হৈ যাব। তোমালোকৰ আকৌ সন্তান হ'ব। বৌ, বা, এবাৰ মাত। নাই নাই, মাতিব নালাগে। তই মোক গালি পাৰ। যিমান গালি পাৰিব আছে সিমান গালি পাৰ, কিন্তু এবাৰ মাত। মুখেৰে মাত। বা, অ' বা, মাত না।